বেছি সময় নাই 5 ঘণ্টা 31 মিনিটত 1600 টকা কামাইছোঁ আৰু আমাৰ এইবিলাক কাপোৰ চাপোৰৰ কাৰণে গোটেই কাপোৰ দি ভৰ্তি হৈ থাকে সো হে গাইজ গুড মৰ্নিং আকৌ ওলালোঁ আজি ৰাতিপুৱা টাইম হৈছে মোটামুটি 9:56 10টাই বাজিল আজি যোৱাকালি তাৰমানে ৰবিবাৰ গোটেই দিনটো শুলোঁ উঠিলোঁ আকৌ খালোঁ আৰু শুলোঁ এনেকৈ গ'ল গোটেই দিনটো যোৱাকালি একো ভিডিঅ' নবনালোঁ সো ৰাতি চাগে অলপ বৰষুণ দিছিলে এইবিলাক গোটেই গেলা গেলা হৈ আছে বতৰটো আজি কি বা হয় বৰ্তমান ঠিক আছে এতিয়া ওলাইছোঁ ডিউটিৰ কাৰণে যাব আজি দিনটোত কি ইনকাম হয় চাওঁ আৰু এই পিছল এই আমাৰ ৰাস্তাটোৰ অৱস্থা এই আৰু কি হ'ব মামাই যদি আমাৰ ৰাস্তাটো হ'লে অলপ চাল হয় ভাল আছিল বেছি নহয় বাৰু এই তালৈকে পাকা কৰি দিলে হ'ব বাৰু বাকী ৰাস্তা কিন্তু হৈ গ'ল বাৰু এইবিলাক গোটেই পাকা গাড়ীৰ অৱস্থা ৰাতি চাগে বৰষুণত ধোৱা হৈ গ'ল নেকি ভালেই হ'ল মানে ধুব লগা নহ'ল এতিয়া মানে ধোৱাৰ পৰা অলপ বাচি গ'লোঁ তো মানে নেচাৰেলি মানে ধুই দিছে আৰু গাড়ীখন আৰু আজি অলপ চুলি তুলি কাটি আহিব লাগিব চুলিৰ অৱস্থা নাই দাড়ি চাৰি বাঢ়ি একদম বাবা চাবা হৈ গৈছে তাৰমানে ফেণ্টাষ্টিক লুক এটা বনাই আনিব লাগিব আজি আহোঁতে চুলি কাটি আহিম আৰু আজি 3-4টা মানলৈকে মাৰিম কিমাননো ইনকাম কৰিম আৰু উবেৰত পইচা যিহেতু নাহেই আৰু ইমান কিনো কষ্ট কৰি থাকিম যি আছে সেয়ে আৰু এতিয়া কৰি দিলোঁ গাড়ী ষ্টাৰ্ট মানে চাবিটো অন কৰিলোঁ আৰু অলপ গৰম কৰি দিওঁ গাড়ীখন গ্লাছকেইটা খুলি দিওঁ নহ'লে একদম গৰমত মৰি যাম আৰু অলপ পিনপিনাকৈ বৰষুণ দি আছে টুপুৰ টুপুৰ পৰি আছে অলপ চলপকৈ চ' ওলাই যাওঁ আৰু এতিয়া ওলাই গৈ কিনে ট্ৰিপ মাৰোঁ আজি কেইটা পাওঁ আজি মোটামুটি 3টা মানলৈকে ঠিক আছে প্ৰথম ভাড়া তো ইয়াক মাৰি দিওঁ আৰু এতিয়া কমপ্লিট কৰোঁ ইয়াক যাত্ৰা 150 টকাৰ ভাড়া চ' ওলাই দিওঁ ইয়াৰ পৰা অলপ ইয়াৰ পৰা ওলালে চাগে হয়তো বেলেগ বেলেগ ভাড়া লাগিব এক জেগাত খাই থাকিলে মানে একদম উল্টা পুল্টা লাগে এই আৰু ওলাইলোঁ আৰু এতিয়া টাইম হৈছে 1:17 আৰু আজি মাৰিলোঁ 857 টকা 3 ঘণ্টাই মোটামুটি 6টা ট্ৰিপ মাৰিলোঁ চ' আজি ইমান এটা বেয়া নহয় বাৰু ধৰক 3 ঘণ্টাত 857 টকা ঠিক আছে বাৰু 900 টকা মানে 300 টকাকৈ হ'ল অলপমান কম হ'ল আৰু তাৰপিছত এটা আজি কি কথা হৈছে মই আছিলোঁ সুন্দৰপুৰ মোটামুটি 11:30 মান বজাত কিছুমান মানুহ মানে জমনি থাকে এনেকৈ ছোৱালীৰ ক্ষেত্ৰত হয় অলপমান আৰু তাৰপিছত কি হৈছে মই আছিলোঁ সুন্দৰপুৰৰ এইখিনিত লোকেশ্যন দিছে চিৰিয়াখানা কাষত আৰু তাতে SPM IAS একাডেমি এটা আছে আৰু এটা আছে সুন্দৰপুৰত চ' দুটাও মানে কি SPM IAS একাডেমি হয় খালি বেলেগ বেলেগ মানে দিছে কিন্তু চিৰিয়াখানাটো ৰ'ব বুকিং এটা লাগি আছে নাযাব পাৰিছে তাৰপিছত কথাটো হ'ল তাৰপিছত আছে সুন্দৰপুৰ বাস্তৱত কিন্তু লোকেশ্যন দিছে চিৰিয়াখানাত তো কি হৈছে মই কৈছোঁ যে মই গৈ আছোঁ মই 2 মিনিটত পাই যাম চ' তাই মানে কৈছে কি মানে কাষ্টমাৰজনী কৈছে আৰু যে দাদা ইয়াতে 1 মিনিট দেখুৱাই আছে মই কৈছোঁ 2 মিনিটত মই পাই আছোঁ তো মানে তাই কৈ আছে দাদা 1 মিনিটে দেখুৱাই আছে 1 মিনিটৰ মানে ডিফাৰেঞ্চত মানে কিমান মানে কি মানে কোৱাৰ ষ্টাইলটোৱে বেলেগ আছিল মানে যে দাদা 1 মিনিট দেখুৱাই আছে মই ইমান বেছি মানে সময় কৈ দিলোঁ না মই যে মানে 10 মিনিট বা এনেকুৱা টাইপ 1 মিনিটৰ ডিফাৰেঞ্চত মানে ৰিয়েকশ্যনটোৱে বহুত বেলেগ আছিল তো মানে হাঁহিও উঠিছিল আৰু সেইখিনি সময়ত মই ভিডিঅ' বনাব পৰা নাই কি মানে এক্সট্ৰেক্ট কৰি আছিলোঁ ভিডিঅ' মানে এডিট কৰি কিনে এক্সট্ৰেক্ট কৰি আছিলোঁ আজি প্ৰায় 8টা বজাৰ পৰা 7টা বজাৰ অলপমান কাম আছিলে কৰি কিনে মই 8টা বজাৰ পৰা এক্সট্ৰেক্ট কৰি আছোঁ এতিয়ালৈকে হোৱা নাই মই ভাগৰি গৈছোঁ এতিয়া নকৰিলোঁ আৰু মই বাদেই দিলোঁ যে ঘৰত গৈ আৰামছে কৰিম মোবাইল এডিট মানে এক্সট্ৰেক্ট কৰাৰ আগতে ফ্ৰিজত সোমাই থৈ দিম মোবাইল যি গৰম হৈ যায় এক্সট্ৰেক্ট কৰিলে ভিডিঅ' এডিটৰৰ পৰা চ'
ঘৰত যাম আৰামছে বহি কেনে ফ্ৰিজত থ'ম মোবাইল সোমাই দিম ফ্ৰিজাৰত বৰফ হোৱা যি হৈ থাক মুঠতে ভিডিঅ' ওলাই শেষ হ'ব লাগে এতিয়া আৰু তো এতিয়া ভিডিঅ' দিব পৰা নাই এইটোৰ কাৰণে মানে কি হয় ৰাতি কেতিয়াবা মোৰ 8টাও বাজে 9টাও বাজে 10টাও বাজে 11টাও বাজে ভিডিঅ' ডিউটি মানে এই ভিডিঅ' এডিটৰৰ কাৰণে ইমান প্ৰব্লেম পাই আছোঁ ন মই নহ'লে মই টাইমত দিব খোজোঁ ৰাতিপুৱা 9টা বজাত 8টা বজাত এই দুটা টাইমত মই দিব খোজোঁ ওলাওঁতে ভিডিঅ' নহয় যায় যে সেই ৰাতি 10টা 11টা বাজে কেতিয়াবা এনেকুৱা পৰিস্থিতি চলি আছে বৰ্তমান মই আছোঁ এতিয়া সাতগাঁও এইটো CDA আছে কণ্ট্ৰলাৰ অফ ডিফেন্স চ' ইফালে মই লাষ্ট ভাড়া থলোঁ ইয়াতে পাঞ্জাবাৰীৰ পৰা আৰু এতিয়া ৰখি আছোঁ ইয়াতে বৰ্তমান উল্টা পুল্টা অলপ ভাড়া লাগি আছে চাওঁ অলপ দেৰি ৰখি কিনে মোটামুটি 2টা মানত ভাতটো খাই দিম খাইলে মোটামুটি 4টা 4:30 মানলৈকে চলাম আৰু এইটো আজি অলপ দেৰিকৈ ওলাইছোঁ তো চাওঁ যদি পাৰোঁ দেৰিলৈকে মাৰিম চ' হে গাইজ মই আহি পালোঁ ঘৰ এতিয়া মোটামুটি 4:27 হ'ল 4:27 হ'ল ঘৰে গুচি আহিলোঁ কাৰণ টাইমো হৈ গৈছে বাৰু মোৰ এনেই মই 4টালৈকে মাৰোঁ তো 4টা টাইম হৈ গৈছে আৰু জাষ্ট আধা ঘণ্টা আগত আহিছোঁ মই পূৰা 4টা বজাত ঘৰ আহিছিলোঁ এতিয়া 4:27 4টা বজাত ঘৰত আহি মই মোবাইল চাৰ্জ দি কিনে ভিডিঅ' কৰি আছোঁ এতিয়া আইফোনটো দি নহ'লে মানে কি হৈছিল মই ভিডিঅ' কথা কৈছিলোঁ যে ভিডিঅ'টোত মানে কি এক্সট্ৰেক্ট কৰোঁতে মানে এক্সপৰ্ট কৰোঁতে মোবাইলৰ বেটাৰী শেষ হৈ গৈছিল কিয় ইমান ল'ৰা মানুহ নিচিনা কৰি থাকা হা চ' মানে এনেকুৱা কি অৱস্থা মোৰ মোবাইলৰ বেটাৰী নাই এক্সপৰ্ট কৰি মই 9-10 বাৰমান কৰিলোঁ এতিয়ালৈকে ভিডিঅ' মোৰ কমপ্লিট হোৱাই নাই এতিয়া মই কেতিয়া আপলোড কৰিম মই একো ক'ব নোৱাৰোঁ একো টাইম নাই এতিয়া কি হ'ব কি নহ'ব একো নাজানো চ' সেয়াই আৰু বেটাৰী শেষ হৈ যোৱাৰ কাৰণে মানে কি একো ভিডিঅ' কৰিব নোৱাৰিলোঁ মই জাষ্ট ঘৰত আহি কিনে মই যে ভিডিঅ' ভাত খাইছোঁ দিনত ভাতো খোৱা নহ'ল তো এনেকৈ মই ভাতটো খাই লৈ তেতিয়ালৈকে চাৰ্জ দিছোঁ ভাত খোৱা মোটামুটি হোৱা এতিয়া ভাত খোৱা হোৱাৰ পিছত মোটামুটি চাৰ্জ হৈছে 16-17% মান হৈছে আৰু আইফোনতো জানেই চাৰ্জ বহুত দেৰিকৈ হয় টাইম লাগে বহুত চ' এতিয়া আছে গাড়ী ঘৰত আৰু এইবিলাক আছে আমাৰ লণ্ড্ৰি চ' লণ্ড্ৰিৰ কাপোৰবিলাক এনেকৈ আছে আৰু ঘৰৰ হাল্লা বুল্লা কৰা মানুহগিলা এইকেইটা তই নকৰা আৰু দুটাও যদি কৰা নাই কোনে কৰিছে কচোন তই দুটাও যদি ইও কৰা নাই হাল্লা কোনে কৰিছে অঁ তই তেতিয়াহ'লে কি কৰি আছা ইয়াতে কি কৰি আছা হ'ব দে তোৰ কাম নাই খালি দিনভৰ দৌৰি চ' আজি এনেকুৱা ভিডিঅ' যে এনেকুৱা একো কৰিব নোৱাৰিলোঁ আজি বহুত বেয়া দিন গ'ল মোৰ মেইনলি চাৰ্জটোৰ কাৰণে আৰু চাৰ্জ নাছিল মোবাইলেও হৈ গৈছে মানে এনেকুৱা অৱস্থা হৈ গৈছে মোৰ মুঠতে মোক লগা আছিল ভিডিঅ'টো যেনেকৈ নহয় এক্সপৰ্ট কৰাৰ কাৰণে কিন্তু এক্সপৰ্ট নহ'ল সেয়াই আৰু গ'ল আৰু বেয়া আজি কি ক'ব আজিৰ দিনটো ক'ব গ'লে বেয়াই কিন্তু এটা ভাল হৈছে কৈ আছোঁ আৰ্নিংটো এনে আগত হৈছে 5 ঘণ্টা 31 মিনিট আছোঁ ন অনলাইন চ' 5 ঘণ্টা 31 মিনিট অনলাইন আছোঁ তাত মই 1632 টকা মাৰিছোঁ এনে 300 টকাকৈ যদি ধৰে পাৰ ঘণ্টাত মই যেনেকৈ কৈছিলোঁ আগতে মানে 5 ঘণ্টা 31 মিনিটত হ'লে মোটামুটি 5×3=15 300 টকাকৈ হ'লে 5 ঘণ্টাত 1500 টকা আৰু 132 টকাটো হ'ল মোটামুটি আধা ঘণ্টাত চ' মোটামুটি আজি মানে একদম প্ৰপাৰ হৈছে যেন মানে আগতে যেনেকৈ 300 টকা হোৱা আছিলে 1 ঘণ্টাত মিনিমাম আৰু চ' এতিয়া মানে সেইটো হৈছে আজিৰ দিনত চ' ভাল আৰু এইটো মোৰ কাৰণে বেছি সময় নাই 5 ঘণ্টা 31 মিনিটত 1600 টকা কামাইছোঁ আজি ভাতটো খোৱা নাই বাৰু দিনত মই অনলাইন হৈছোঁ মোটামুটি 10:22 মানত 10:22 মানত অনলাইন হয় 4টা বজাত ছুটিয়ে কৰিলোঁ চ' সেই হিচাপত আজি বহুত ভাল চ' আজি মানে ভাল লাগিল আৰু এইটোৰ কাৰণে অলপমান কমচে কম এতিয়া তেল ভৰাইছোঁ মোটামুটি কিমান ভৰালোঁ 350 মোটামুটি 600 টকামানৰ তেল গৈছে 600 বা 650 তেল গৈছে সেয়াই আৰু 600 টকা দি পেলাই গ'ল 1000 টকা এটা থাকিল আৰু তো সেয়াই আৰু 1000 টকা এটা আজি থাকিল অন্য দিনত যদি সদায় যদি এনেকৈ 1000 থাকিলেও ভালেই কথা ফুবলো কি বোলো ইয়াৰ এটা দুশ্মন আছে মানে ওপৰত দেখা পালে মানে আৰু একদম দৌৰি যায় সিহঁতে মানে এনেকুৱাই অলপ দেখা পালে হ'ল
সো গাইছ আজি এই আছিলে ইনকাম মোৰ আৰু এনেকৈ থাকিলেতো ভালে কথা যদি নাথাকে আৰু তেতিয়াহ'লে আৰু বাদ দিব লাগিব আৰু লাহেকৈ ভাবি আছোঁ আৰু অটোখনৰ কথা অটোখনটো যি হয় অটোখন যদি ভাল হয় যদি লোৱা হয় অটোখন যদি তেতিয়াহ'লেতো কথাই নাই বাৰু কি হ'ব অটো চলাবা তুমি তো তাৰ হাঁহি চ' হে গাইজ আজি তেনেকুৱা বিশেষ মানে ভিডিঅ' নহ'ল আৰু চিম্পুল হ'ল আজিয়ে গ'ল দিনটো এনেকৈ মোবাইলে যাৰা মানে চাৰ্ট এৰি দিছে কিন্তু পইচাই চাৰ্ট এৰা নাই বাৰু পইচা দিছে বাৰু আজি ঠিকে শুপলো চব আজি সোমাই দিলোঁ গাড়ীখন ঘৰতে কাৰণ সদায় নথওঁ বাৰু বাহিৰত মাজে মাজে কেতিয়াবা থৈ দিওঁ আজি থৈ দিলোঁ ঘৰত আৰু আমাৰ এইবিলাক কাপোৰ চাপোৰৰ কাৰণে এই গোটেই কাপোৰ দি ভৰ্তি হৈ থাকে সদায় সদায় মানে সদায় ইমান কাপোৰ দাদাই যদি থৈ আনি কিনে এইখিনি থ'ব পাৰিব ডাঙৰ দাদাই থৈ দিছে বাহিৰত সৰু দাদাই যদি আনি ইয়াতে থ'ব পাৰিব আৰু এতিয়া যাম মই চুলি কাটিব কাৰণ চুলি বহুত লম্বা হৈ গৈছে চুলি দাড়ি কাটি একদম ফিনফিনীয়া হৈ আহিব লাগিব আজি চ' আজি ডিউটি শেষ এতিয়া আছে নিজৰ পাৰ্চনেল কাম চ' সেইটো কৰি আহোঁ আৰু চ' সেয়াই আৰু লগ পাম আকৌ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই